কৰি বসালো কিবাকে হা নয়ে হৈ গৈছে বসাইছো যে কিবাকে আগুৱাই গ'ল সোমাই গ'ল পুৰা এইখিনি মোষ্ট ক্ৰিটিকেল আছে এইখিনি বিল আছে এইটো এটা আমাৰ ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ এটা সাকসেস ষ্টৰী যোৱাবাৰ কি হৈছিলে মথাউৰি য'ত আছিল ইয়াৰ পৰা অলপ দূৰত মথাউৰি আছিল এইটো নতুন মথাউৰি পুৰণা মথাউৰিটো ব্ৰহ্মপুত্ৰই ভাঙি লৈ গ'ল আৰু আমি লগত এটা পিছত অলপ দূৰত মথাউৰিটো শিফট কৰি আমি ওয়াইডেনিং কৰিছিলোঁ আৰু যাৰ ফলত সমগ্ৰ অঞ্চলটো মাৰ অঞ্চল পানীৰ পৰা বাচিছিল প্ৰায় 2 মাহ দিনে ৰাতিয়ে কাম কৰিছিল আমাৰ ৱাটাৰ ৰিসোৰ্সৰ ইঞ্জিনিয়াৰ আৰু কৰ্মচাৰীসকলে আৰু মই এই অঞ্চলটোলৈকে আজি 4 বছৰত চাগে মই 5 বাৰ মান আহিলোঁ এইটো সদায় ক্ৰিটিকেল হৈ থাকে কিন্তু যোৱাবাৰ আমি বহুতখিনি কৰিবলৈ সক্ষম হ'লো আকৌ কৈছো এই গুটেই আমাৰ স্কিমটো ইয়াত য'ত আছো প্ৰায় 2 কিলোমিটাৰ মথাউৰি আমি বানপানীৰ দিনত বনাইছিলোঁ খৰালি মাহত নতুনকৈ মথাউৰি বনোৱাটো ইমান কষ্ট নহয় কিন্তু বাৰিষাত নতুন মথাউৰি বনোৱাটো অত্যন্ত কষ্ট তাৰ মাজতেও আমাৰ কৰ্মচাৰীসকলে ইঞ্জিনিয়াৰসকলে বনাইছিলে আৰু এই অঞ্চলৰ মানুহেও যথেষ্ট সহায় কৰিছিলে সকলোকে মই ধন্যবাদ দিছোঁ আৰু নতুন কেতে কাম কেতিয়া পৰা আৰম্ভ হৈছে নতুন কাম এইখিনিতে নতুন কাম স্যাংশন হৈ আছে আমাৰ গোটেইখিনি প্ৰটেকশ্যনৰ কাম স্যাংশন হৈ আছে সোনকালে আৰম্ভ হ'ব নতুন মন্ত্ৰীসভা দুনু আৰু বিধায়কৰ নাম আহিছে সকলোৱে ভালদৰে কাম কৰক তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকজন মন্ত্ৰী যিকেইজন নতুন মন্ত্ৰী হ'ব বা হৈছে তেখেতলোকে যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব বুলি মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঠিক সিদ্ধান্ত লৈছে বুলি মই অনুভৱ কৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ